ব্ৰহ্মপুত্ৰ দুইটা পাৰে এক্সপ্ৰেছ হাইৱে বনোৱা কথা আছিলে। হোৱাটো সম্ভৱ হ'বও পাৰে নহ'বও পাৰে নাজানো, কিন্তু আমাৰ ইয়াত দুই পাৰে এক্সপ্ৰেছ হাইৱে হৈ গ'ল। চাইকেলখন কিনাৰ পৰা আমাৰ টেষ্ট ড্ৰাইভ কৰাই নাই নহয়, আজি টেষ্ট ড্ৰাইভ কৰিছোঁ মই। ইয়াৰ লগত আমাৰ পাৰ্টনাৰ আছেই আৰু এয়া গৈ আছে বৰাবৰ। আমিনো টেষ্ট ড্ৰাইভত গৈ আছোঁ, আপোনালোকে চাব। আৰু ভিডিঅ'টো একদম পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গৈ আছোঁ এতিয়া দোকানত সোমাই একদম অলপ কিবা কিবি লৈ ল'বগৈ লাগিব তাত খাবলৈ। একদম বিদ্যুতে লৈ ল'লে বেগত একদম বস্তু ভৰাই। ক'ত গৈ আছে আপোনালোকে চাবচোন, একদম পূৰা ভিডিঅ'টো একদম পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কৃষ্ণ প্ৰভু। ক'ত গৈ আছোঁ আপোনালোকে একদম পূৰা সুন্দৰকৈ চাবচোন বাৰু। গৈ আছোঁ, টেষ্ট ড্ৰাইভ কৰাই নাই নহয়, আজি টেষ্ট ড্ৰাইভ কৰিছোঁ মই। ইয়াৰ লগত আমাৰ পাৰ্টনাৰ আছেই আৰু এয়া গৈ আছে বৰাবৰ। আমিনো টেষ্ট ড্ৰাইভত ক'লে আহিছোঁ, আপোনালোকে চাবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। এতিয়া বৰ্তমান অফ ৰোডিং হৈ আছে আমাৰ। অফ ৰোডিং হৈ আছে। অফ ৰোডিং কেনেকুৱা লাগিছে বাৰু? ট্ৰেক্টৰ আহিছে, ট্ৰেক্টৰ চাইড কৰ, চাইড আহি আছোঁ। মাজতে একদম পূৰা লগ পাই গ'লোঁ ট্ৰেক্টৰৰ পিছতে বা কি হয়। ক'ত গৈ আছোঁ, মজা লাগিছে। বহুত দিন চাইকেল চলোৱাই নাইতো, আজি চলাই দিছোঁ মানে বহুত ভাগৰ লাগিছে আৰু। কি হৈছে হা? আহি আৰু আমাৰ মেইন জেগাটো পাব হৈ গৈছেহি আৰু। এতিয়া পামগৈ আৰু। আমি একদম পূৰা মেইন জেগাটো পাইছোঁহি আৰু। আমাৰ এক্সিডেণ্ট হৈ গ'ল গাড়ী, এক্সিডেণ্ট হৈ গ'ল গাড়ী। দুপালা নে? হৰ হৰ মহাদেৱ। ইয়াতে আৰু সেৱা এভাগ জনালোঁ আঁতৰৰ পৰাই। এয়া এতিয়া বৰ্তমান আমি পাই গ'লোহি দুই নৈ মুখত। ইমান সুন্দৰকৈ আমি গৈ আছোঁ, মজা লাগিছে। মানে ব্ৰহ্মপুত্ৰ দুইটা পাৰে এক্সপ্ৰেছ হাইৱে বনোৱা কথা আছিলে। সেইটো হোৱাটো সম্ভৱ হ'বও পাৰে নহ'বও পাৰে নাজানো, কিন্তু আমাৰ ইয়াত মানে কাকডোঙাত দুই পাৰে এক্সপ্ৰেছ হাইৱে হৈ গ'ল। দুইটা পাৰে আছে, গোলাঘাট আৰু যোৰহাট পাৰে। এয়া এক্সপ্ৰেছ হাইৱে, মজা লাগিছে। দেখিছে নাই কি সুন্দৰ, মজা আছে একদম পূৰা এক্সপ্ৰেছ হাইৱে হৈ গ'ল। এয়া চব কি সুন্দৰ। আমি আহি পাই গ'লোহি আমাৰ নিজৰ একদম পূৰা জেগাটো, মানে যিটো জেগাত আহি আছোঁ সেই জেগাটো এতিয়া পাবহি হৈ গ'ল আৰু। একদম দুই নৈ মুখ। এয়া এতিয়া একদম পূৰা সুন্দৰকৈ গৈ এতিয়া একদম পূৰা নামি যাব আমাৰ গাড়ী সুন্দৰকৈ। এতিয়া আমি জেগাটো চাই আছোঁ, কেনি নমাব পৰা হ'ব গাড়ীটো। আহি গৈছোঁ, পাইছোঁহি আৰু নাই আৰু। এইয়া আমাৰ গাড়ী নামি গ'ল। এইয়া আহিছোঁ এবাৰ। ভাত পানী খোৱা বোৱা হৈ গ'ল নি? আহি আছোঁ একদম পূৰা জেগাত পাবহি হৈ গ'ল আৰু আমাৰ একদম পূৰা জেগা পাই গ'লোহি দুই নৈ মুখ। একদম সুন্দৰকৈ বগৰী আছে নাই? আহি একদম পাই গ'লোহি আমি জেগাত। মানে একদম এজোপা বগৰী গছ আছে, সেই বগৰী গছজোপাত সিহঁতি একদম পূৰা বগৰী পাৰিবলৈ লাগি গ'ল। বগৰী লাগি আছে, আজি খাব লাগিব একদম পূৰা সুন্দৰকৈ। কেনেকুৱা লাগিলে চাইকেলত আহি? কেনেকুৱা লাগিলে পূৰা ভাগৰ লাগিলে ন? ইয়াত আহি পিনি লগ পাই গ'লো ভাইটিহঁতক। খানা খাবলৈও আহিছে, লগতে ইয়াত অলপ প্ৰেক্টিচ কৰিব বোলে, পুলিচৰ কাৰণে যি লং জাপ হাই জাপ চব মাৰিব আৰু।
এয়া বৰ্তমান আমি আহি পিনি একদম পূৰা পাই গ'লোহি কাকডোঙা নৈ। চাওক কাকডোঙা নৈখন ইয়াত ইমান অকণমানহে। আমি বৰ্তমান আহি পাই গ'লো কাকডোঙা নৈ। কাকডোঙাখন ইমান কণ এইফালে আছে কি ঘিলাধাৰী, তাত জয় নৈ, সেইকাৰণে ধৰক কয় দুই নৈ মুখ। বৰ্তমান মই ইয়াত নামি গৈছোঁ একদম পূৰা কাকডোঙা নৈত, দেখিছে নাই? কাকডোঙা বোকা বোকা চেণ্ডেল লাগি ধৰিলে। বৰ্তমান নামি গ'লো। এইখনে হ'ল কাকডোঙা নৈ। আমাৰ এতিয়া কাকডোঙা নৈ পাৰ হ'ব লাগি গ'ল ৰাইজ। এয়া বৰ্তমান আমি কাকডোঙা নৈ পাৰ হৈ আহিছোঁ। এইয়া কাকডোঙা আহি আছোঁ। সিহঁতি এইফালে আগত পাৰ হৈ গ'লেই। আহি আছোঁ। সেইটো এটা এক্সপ্ৰেছ হাইৱে, আৰু ইটো মই যোনটো চাইকেল চলাই আহিছিলোঁ সেইটো এটা এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰত নবনিলে হ'লে কিটো হ'ব? আমাৰতো কাকডোঙা নৈত দুটা এক্সপ্ৰেছ হাইৱে বনিলে নহয়, দুই কাষে। এয়া কাকডোঙা নৈ দুই কাষে দুটা এক্সপ্ৰেছ হাইৱে। একদম বগৰী বিচাৰি আহি আছোঁ। মানে বগৰী গছ নৈ কিনাৰত যে ঢেৰ বগৰী থাকে যে, সেইকাৰণে সেয়া বগৰী গছ বিচাৰি আমি পাই গ'লোহি। আহি আছোঁ একদম পূৰা বগৰী খাবলৈ। এইবোৰ বগৰী গছ মজা, একদম বগৰী গছ পাই গ'লি। বগৰী হেৰিয়া গৈ আছোঁ এতিয়া আমি বগৰী খাবলৈ। ক'ত নৈ কিনাৰত আহি পিনি আমি পাই গ'লোহি বগৰী গছ। এইজোপা বগৰী গছ দেখিছে নাই? একদম এতিয়া পাৰিব লাগিব এতিয়া বগৰী খাবলৈ। এয়া একদম পূৰা চব লাগি গ'লোঁ একদম পূৰা বগৰী পাৰিবলৈ। বগৰী পাৰিলোঁ আৰু পাৰি মেলি হ'ল আৰু। মই বেছি নাপালোঁ, এইকেইটাহে পালোঁ। এতিয়া খামগৈ এতিয়া মস্তিকে বোলো। এই একদম পূৰা মস্তিকে আমি এতিয়া গৈ আছোঁ। হৈ গ'ল এইয়া বগৰী খাই আছোঁ। মজা লাগিছে আৰু হ'ল টেঙা মজা। এইফালে পাৰিম আহা। এইফালে একদম বৰ্তমান আমি গৈ আছোঁ আকৌ নিজৰ জেগালৈ। সিহঁতি মানে চাইকেল চলাই আহি মানে সিহঁতৰ একদম পূৰা গৰম উঠি গ'ল। সেইকাৰণে বোলে কাকডোঙা নৈ তেতিয়া বোলে গা ধুই লওঁ। বৰ্তমান পূৰা গা ধুব লাগি গ'ল। এয়া চৰকাৰে গা ধুই আছে। কাকডোঙা নৈত একদম পূৰা সুন্দৰকৈ ফূৰ্তি কৰি আছোঁ, দেখিছে নাই? একদম পূৰা আমাৰ পোৱালিকালে একদম পূৰা মস্তিকৈ গা ধুইছে বোলে। সিহঁতৰ বহুত গৰম উঠিলে আজি চাইকেল চলাই। এইকেইটা বৰালি মাছ। এতিয়া আহি গ'ল গা পা ধুই। কেনেকুৱা লাগিলে সাঁতুৰি? কেনেকুৱা লাগিলে? তাৰ ঠাণ্ডা লাগিছে নাই? বেয়া লাগিছে। এতিয়া চাইকেল চলাই দে। নৈত গা পা ধুই ল'লে। ধুই লৈ পিনি এতিয়া ঠাণ্ডা লাগিছে, সেইকাৰণে গোটেইকেইটাই একদম মানে সিহঁতি পূৰা চাইকেল চলাবলৈ লাগি গ'ল। ময়ো লগতে এপাক এক চকৰ দি দিছোঁ গোটেই 4 ৰাউণ্ডটো চাইকেল দি। মানে আজি চাইকেলখনে মানে অফ ৰোডিং কৰি চাইছোঁ কেনেকুৱা লাগে। এই অফ ৰোডিং বৰাবৰ অফ ৰোডিং কৰি আছোঁ। অফ ৰোডিং এয়া এটা ঠাণ্ডা লাগিছে, সেইকাৰণে পূৰা ঠাণ্ডা লাগিছিলে নে কি? সেইকাৰণে এতিয়া পূৰা চাইকেল এতিয়া পূৰা চলা। কেনেকুৱা লাগিছে চলাই? মজা। এক চকৰ দি দিছোঁ আৰু। পুৰা
এতিয়া চাইকেল চলাই লৈছোঁ আমি হয় না এই ঠাণ্ডা লাগিছে নহয় সেইকাৰণে গৰম উঠি যাই লৈছোঁ এতিয়া আহি গ'লোঁ জেগাত খানা লৈ আও এতিয়া চব হ'ব ইয়াত আছে বৰ্তমান পপকৰ্ণ এইটোৱে খানা ওলাই গ'ল পিঁয়াজ আজি পিঁয়াজে আৰু চানাহে চলিব নৈ থৈত আহি গা পা ধুলে আৰু ধুই মেলি আৰু সিহঁতৰ পৰা মতা আছে আমি এতিয়া এইটো পাতলীয়া আহাৰ এটা মানে আৰু এনেই আৰু চানা দুটামানকে আনি খালোঁ এয়া বৰ্তমান এতিয়া আমি আৰু কি কৰিব আৰু চানাকে খাই আছোঁ সুন্দৰকৈ একদম পূৰা চানা খাই আছোঁ চাইকেল চলাই ক'ৰ ফিল্ডত প্ৰথমবাৰ চানা খাইছা নি আৰু হেৰিয়ে চুচিলে প্ৰথমবাৰ ফিল্ডত এনেকৈ চানা ফাৰ্ষ্ট টাইম এনেকৈ চবেই খাইছে আৰু চানা ফিল্ডত মুখত ভাঙাব বৰ্তমান আমি একদম পুৰা আধা কেজি চানা খাই শেষ কৰি দিলোঁ আধা কেজি চানা খাই একদম শেষ কৰি দিলোঁ চানা বাদাম পিঁয়াজ কাবেলি বুট পপকৰ্ণ চব আধা কেজি 4টা মানুহে আমি একদম পুৰা আধা কেজি চানা খাই খতম কৰি দিলোঁ এতিয়া ঘৰলৈ গৈ থাকিম এয়া বৰ্তমান আহি পিনি এয়া শিৱ মন্দিৰ এভাগ আছে হৰ হৰ মহাদেৱ ইয়াতে মানে কি দমকল এটা আছে আমি পানী খাই লৈছোঁ এতিয়া বৰ্তমান আমাৰ ফিল্ডত একদম পূৰা চাইকেল টাইকেল চলাই পিনি হৈ গ'ল আৰু এতিয়া আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ একদম সুন্দৰকৈ ঘৰলৈ গৈ আছোঁ কেনেকুৱা লাগিলে হা আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মই আহি থকা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ